দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বানাক্ৰান্তৰ কাষত সদৌ অসম ছাত্ৰ সন্থা বানে ধোৱা ব্ৰহ্মপুত্ৰ অঞ্চলত নিৰৱচ্ছিন্নভাৱে বানপীড়িত ৰাইজক সহায় সহযোগ আগবঢ়াই আহিছে আছুৱে। খলিহামাৰী প্ৰাথমিক বিদ্যালয়ৰ শিবিৰত বসতি কৰি থকা 2 শতাধিক ৰাইজক যোৱা নিশা এসাঁজ খোৱালে ছাত্ৰ সন্থাই। সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামীৰ নেতৃত্বত ব্ৰহ্মপুত্ৰ বাদুলিপাৰ আৰু দেৰগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলে নিজে ৰান্ধি বাঢ়ি তৃপ্তিৰে এসাঁজ ভাত আগবঢ়ায় বানাক্ৰান্ত ৰাইজক। দুৰ্যোগৰ এই জটিল সময়ছোৱাত সদৌ অসম ছাত্ৰ সন্থাৰ ছাত্ৰ কৰ্মীসকলৰ এই মহানুভৱতাৰ শলাগ লৈছে সকলোৱে। অনাগত দিনতো বানপীড়িত জনতাৰ কণ্ঠস্বৰ হৈ সকলো সমস্যাতে ৰাইজৰ পক্ষত থিয় দিয়াৰ পণ আছু নেতৃত্ব। বালিদোৱা অঞ্চলৰ খলিহামাৰী প্ৰাথমিক বিদ্যালয়ত যি শিবিৰ আছে, বানাক্ৰান্ত ৰাইজ আছে, গতিকে বানাক্ৰান্ত ৰাইজক আজি আমি এসাঁজ অন্ন খুৱাবৰ কাৰণে আমি গোলাঘাট ছাত্ৰ সন্থা, দেৰগাঁও অঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আহিছোঁ আৰু ৰাইজক আমি এই দুৰ্যোগৰ সময়ত ৰাইজৰ কাষত থাকিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বিশেষভাৱে আমি এই যি সমস্যাৰ মাজত ৰাইজ আছে, গতিকে এই ৰাইজৰ অতি সোনকালে যি সাহায্য পাইছে, সাহায্য কম পৰিমাণৰ হৈছে, পৰ্যাপ্ত পৰিমাণৰ সাহায্য দিব লাগে, অৰ্থাৎ সাহায্য অধিক দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু বিশেষভাৱে এটা মূলত কথা যে ইয়াৰ যিটো ৰাস্তা, এই খলিহামাৰী অহা যিটো ৰাস্তা, সেই ৰাস্তাটো নিৰ্মাণ কৰিবৰ কাৰণে ৰাইজে দাবী উত্থাপন কৰিছে, ৰাইজে অনুৰোধ জনাইছে যে অতি সোনকালে ৰাস্তাটো নিৰ্মাণ কৰিব লাগে। গতিকে আমি অসম চৰকাৰলৈ অনুৰোধ জনাম, আমি জিলা প্ৰশাসনলৈ অনুৰোধ জনাম যাতে অতি সোনকালে এই ৰাস্তাটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। আৰু একেলগে পুনৰ এটা অনুৰোধ জনাইছোঁ আৰু আমি এইটো কথা কৈছোঁ যে অতি সোনকালে জনসাধাৰণক পৰ্যাপ্ত পৰিমাণৰ সাহায্য দিয়াৰ ব্যৱস্থা কৰিব লাগে। যি সাহায্য দিয়া হৈছে, সাহায্য কম হৈছে আৰু বিশেষভাৱে শিশু খাদ্য দিয়াৰ ব্যৱস্থা কৰিব লাগে, যিহেতু বহু ছাত্ৰ ছাত্ৰী আছে, বহু কণ কণ শিশু আছে, গতিকে শিশুসকলকো আচলতে এই শিশু খাদ্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু একেলগে যি জীৱ জন্তু আছে, বিশেষকৈ গৰু ম'হৰ যি ইয়াত ব্যৱসায় কৰে, বিশেষভাৱে এই খেতি প্ৰধান এটা অঞ্চল, ৰাইজৰ খেতি নষ্ট হৈছে, গতিকে তেনে পৰিস্থিতিত ৰাইজৰ যাতে এই যি গৰু ম'হ আছে তাৰ কাৰণে যাতে পশু খাদ্য দিয়াৰো ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।